हेलो एवरीवन। तो आम आज आको आम कन्टिन्यू कर जाम जो आम थी दी तार आम कन्टिन्यू कर गई थी बस्तुबिल। तो आज आम इलेक्ट्रोस्टैटिक्सर लेक्चर नम्बर 3 10 नम्बर क्लास आम स्थिति विद्युतर जो चैप्टार आछे वैद्युतिक आधान और क्षेत्र तारे। ओके, तो आज जी टपिक आज जी डिस्काशन करें সেই डिस्काशन स्टार्टिंग करें आम इलेक्ट्रिक फील्ड लाइन्स अर्थात जा कि क्या है वैद्युतिक क्षेत्ररेखा বা विद्युत क्षेत्ररेखा বুলি কোৱা হয়। वैद्युतिक क्षेत्ररेखा এতিয়া क्षेत्ररेखाবিলাক কি বস্তু কেনেকুৱা বস্তু তাৰ ওপৰত অলপ ডিসকাস কৰিম আমি। সো क्षेत्ररेखाবিলাক হৈছে আসলতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কি নাই এনেকুৱা ধৰণৰ কোনো ৰেখা আসলতে এক্সিষ্ট নকৰে বাস্তৱত তেনেকুৱা একো নাই। জাস্ট এইটো এটা হৈছে কি এটা কাল্পনিক ৰেখা যিটোৰ সহায়ত কি বুজোৱা হয় আধানৰ গতিৰ দিশ বুজোৱা হয়। নাইবা আমি ক'ব পাৰোঁ বিদ্যুৎ ক্ষেত্ৰৰেখা হৈছে কি ক্ষেত্ৰৰেখা হ'ল আধানৰ গতিৰ দিশ বুজোৱা কিছুমান কাল্পনিক ৰেখা। আমি এখিনি বুজি পাওঁ ক্ষেত্ৰৰেখা বুলি ক'লে আমি এখিনি বুজি পাওঁ অৰ্থাৎ দিজ আৰ দ্য ইমাজিনাৰী লাইন্স টু ৰিপ্ৰেজেণ্ট দ্য মুভমেণ্ট অফ দ্য চাৰ্জেছ। এতিয়া এবাৰ তুমি ক'ব পাৰা কি যিটো দিশত আধান এটা ৰাখি যায় আধানৰ পৰা যিটো দিশত বলে ক্ৰিয়া কৰিব সেই বলৰ দিশ বুজাবলৈ কোনটো ডিৰেকশ্যনত কোনটো ৰাস্তাৰে সেই বলটো গতি কৰিছে ক্ৰিয়া কৰিছে সেইটো বুজাবৰ কাৰণে কি কৰা হয় ক্ষেত্ৰৰেখাবিলাক ব্যৱহাৰ কৰা হয়। এক্সাম্পল হিচাপে তুমি কি লৈছা এটা পজিটিভ চাৰ্জ লৈছোঁ আমি এটা নেগেটিভ চাৰ্জ লৈছা। এটা পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ কি হ'ব এটাৰ মাজত এটা বলে ক্ৰিয়া কৰিব যেটোক আমি কি বুলি কওঁ আকৰ্ষণ বল বুলি কওঁ। আমি সবেই জানো এইটো। এতিয়া এই বলটো কোনফালে কেনেকৈ কোন দিশত ক্ৰিয়া কৰিব মানে সেইটোকে বুজাবৰ কাৰণে আমি কি কৰিম কিছুমান এনেকুৱা ধৰণৰ কিছুমান কাল্পনিক ৰেখা আঁকি দিম ইয়াত। এনেকুৱা ধৰণৰ কিছুমান কাল্পনিক ৰেখা। এতিয়া এই ৰেখাবিলাকে কি বুজায় ক্ষেত্ৰৰেখা বুজায়। এই ৰেখাবিলাকে কি বুজাব সেই বলটোৰ ক্ৰিয়াৰ দিশ বা আধান দুটাৰ মাজত যিটো বলে ক্ৰিয়া কৰিব সেই বলৰ দিশ বুজাই আছে। এতিয়া দিশটো কোনফালে হ'ব ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক সদায় কি হয় পজিটিভৰ পৰা ওলাই নেগেটিভত এণ্ট্ৰি কৰে। দ্যাট মিনছ কাৰ্চেনটো কেনেকুৱা হ'ব লাগিব পজিটিভৰ পৰা এণ্ট্ৰি কৰিছে কি হৈছে পজিটিভৰ পৰা ওলাইছে আৰু এণ্ট্ৰি কৰিছে ক'ত নেগেটিভত। তো এনেকৈ আমি ফিল্ড লাইন্সবিলাক দেখাই দিওঁ। সিমিলাৰলি যদি এটা আইসোলেটেড চাৰ্জ ৰখা হয় যদি এটা আইসোলেটেড চাৰ্জ মানে অকলশৰীয়াকৈ চাৰ্জ এটা ৰাখি থৈ দিছা কোনোবা এটা বক্সত কোনোবা এটা জাগাত টেমাত ভৰাই থৈ দিছা টেমাত চাৰ্জ লৈ ঘূৰি আছা যেনিবা এটা চাৰ্জ তুমি টেমাত ভৰাই লৈ ঘূৰি আছা তেতিয়াহ'লে ইয়াৰ বলৰ দিশ কেনেকুৱা হ'ব ক্ষেত্ৰৰেখাবিলাক কেনেকুৱা হ'ব ইয়াৰ পৰা কি কৰিব পাৰে অনলি ওলাবহে পাৰে হয়নে নাই কাৰণ পজিটিভ চাৰ্জৰ পৰা কি হ'ব অনলি ক্ষেত্ৰৰেখাবিলাক ওলাবহে পাৰিব। তো ইয়াৰ ডিৰেকশ্যনটো কেনেকুৱা হ'ব এনেকৈ এইফালে যাব বাহিৰৰ পৰা এনেকৈ খালি ওলাইহে যাব পাৰে। চিমিলাৰলি একেদৰে যদি আৰু এটা কি ৰাখোঁ আমি নেগেটিভ চাৰ্জ ৰাখোঁ আইচলেটেড নেগেটিভ চাৰ্জ এটা ৰাখি দিওঁ তেতিয়াহ'লে তাত কি হ'ব বলৰেখাবিলাক নেগেটিভ চাৰ্জ এটা থাকিলে কি হ'ব বাহিৰৰ পৰা তাত অনলি সোমাবহে পাৰিব তাৰমানে এবাৰ এণ্ট্ৰি হ'ব অৰ্থাৎ কাৰ্চেনটো এবাৰ কি কৰি দিবা ওলটাই দিব লাগিব। তো এইখিনি হৈছে আমাৰ বলৰেখাৰ বিষয়ে ধাৰণা। তো আমি কি গম পালোঁ যে বলৰেখাবিলাক হৈছে যদি ডেফিনেশ্যন তুমি ক'ব যে বলৰেখাবিলাক হৈছে কি এইবিলাক এটা কাল্পনিক ৰেখা যিটো ৰেখাই কি কৰে আধানবিলাকৰ গতিৰ দিশ চলাচলৰ দিশ
নাইবা বৈদ্যুতিক যিটো বল আছে সেই বৈদ্যুতিক বলৰ ক্ৰিয়াৰ দিশ বুজায় ঠিক আছে আৰু এই ৰেখাবিলাক ক'ৰ পৰা হ'লে ধনাত্মক আধানৰ পৰা হ'লে পজিটিভ চাৰ্জৰ পৰা হ'লে নেগেটিভ চাৰ্জত এণ্ট্ৰি কৰে তো ইয়াৰ কিছুমান প্ৰপাৰ্টি আছে দুটা প্ৰপাৰ্টি জানি থোৱা আৰু প্ৰপাৰ্টিবিলাক হৈছে এনেকুৱা তোমাৰ দুটা বল ৰেখাই দুটা ফিল্ড লাইনছে কি নকৰে কেতিয়াও ইণ্টাৰচেক্ট নকৰে দে নেভাৰ কোইনচাইডছ ঠিক আছে দুটা বল ৰেখা কেতিয়া অৰ্থাৎ এনেকৈ গৈছে কেতিয়া তুমি ইয়াক কি নোযোৱা এনেকুৱা তুমি যোৱা দেখা নাপাব ক'তো এটা যদি এনেকৈ গৈছে আৰু এটা এনেকৈ যাব লাগে তো এইটো হৈছে এটা ক্লিয়াৰ দিশ এটা হলো এটা প্ৰপাৰ্টি 2 নম্বৰ প্ৰপাৰ্টি হৈছে কি 2 নম্বৰ প্ৰপাৰ্টিটো হ'ল বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক ইলেক্ট্ৰিক ফিল্ড লাইনবিলাক সাৰফেস এটাৰ পৰা সদায় কি কয় পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনতে ওলাই যাব এটা সাৰফেসৰ পৰা পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যন সাপোজ তুমি এটা এনেকুৱা সাৰফেস লৈছা ইয়াৰ পৰা যদি ফিল্ড লাইনবিলাক হ'ব সদায় ইয়াৰ পৰা চেণ্টাৰৰ পৰা পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনতে ওলাই যায় এনেকুৱা পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনতে ই ওলাই যাব মানে য'ত ওলাব ইয়াতে কি এই বস্তুটো আহি পেলাই ইয়াতে কি পাৰপেণ্ডিকুলাৰ হ'ব এনেকুৱা হয়নে নাই তো এতিয়া ইয়াৰ পৰা যিটো ওলাব ক্ষেত্ৰৰেখাবিলাক যেনেকৈ চাপোজ ইয়াৰ পৰা ওলাইছে ইয়াতে গৈছে এইটো ইয়াৰ লগত কি হ'ব পাৰপেণ্ডিকুলাৰ হৈছে ইয়াতে হয়নে ইয়াৰ লগত এইটো পাৰপেণ্ডিকুলাৰ হৈ যাব তো ইয়াৰ যিটো স্পৰ্শকৰ দিশত তুমি যদি এটা লাইন ড্ৰ কৰা তেতিয়াহ'লে সেইটোৱে হ'ব কি বৈদ্যুতিক মানে এইটোৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ বা ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন তো এইটো হ'ল আমাৰ এটা প্ৰপাৰ্টি 3 নম্বৰ প্ৰপাৰ্টি হৈছে কি ক্ষেত্ৰৰেখাবিলাক কোনোবা এটা পৰিবাহী কোনোবা এটা কণ্ডাক্টৰৰ বা কোনোবা কণ্ডাক্টৰৰ যেটো বডি আছে যেটো সারফেস আছে তার মাজেৰেহে চলাচল কৰিব পাৰে ইয়াৰ ভিতৰেদি কেতিয়াও কি নকৰে ই চলাচল নকৰে অৰ্থাৎ ইলেক্ট্ৰিক ফিল্ড লাইনবিলাক কি হয় মেটেৰিয়েল বা মেটেল এটা বা কণ্ডাক্টৰ এটাৰ মাজেৰে চলাচল নকৰে ইয়াৰ সারফেসৰেহে চলাচল কৰিব পাৰে আৰু সেইকাৰণে কি হয় তুমি যদি ইলেক্ট্ৰিক কণ্ডাক্টৰ এটা লৈছা সেই কণ্ডাক্টৰ এটাৰ কি হ'ব যেটো ইয়াৰ যেটো বিদ্যুৎ পাৰ কৰাৰ যেটো ক্ষমতা যেটো ইলেক্ট্ৰিচিটি মুভ কৰাৰ যেটো ক্ষমতা হেতু কি হ'ব ইয়াৰ এফালেদিহে যাব এফালেদি কি হৈ থাকিব ই টোটাল 0 হৈ থাকিব কাৰণ ইয়াতে কি হৈ থাকে ইলেক্ট্ৰন প্ৰটনবিলাক উদাসীন অৱস্থাত থাকে ইয়াৰ যেটো আউটাৰ মোষ্ট সারফেস বা ইয়াৰ যেটো সারফেস আছে সেই সারফেসবিলাকতহে ফ্ৰী ইলেক্ট্ৰনবিলাক থাকে আৰু এই ফ্ৰী ইলেক্ট্ৰনবিলাকে হৈছে কি বিদ্যুতৰ কাৰণে দায়ী তো ইয়াৰ সারফেসৰ মাজেৰেহে চলাচল কৰিব পাৰে ঠিক আছে তো এনেকুৱা প্ৰপাৰ্টি কিছুমান আছে 3-4টা প্ৰপাৰ্টি গম পালো তো এনেকুৱা ধৰণৰ দুটামান প্ৰপাৰ্টি তোমালোকে এক্সামত যদি সুধে লিখি দিব পাৰিবা নেক্সট আছিল নেক্সট টপিকটো হ'ব আমাৰ বিদ্যুৎ দ্বিমেৰু ইংলিছত কয় ইলেক্ট্ৰিক ডাইপল বিদ্যুৎ দ্বিমেৰু বা ইলেক্ট্ৰিক ডাইপল এটা ডাইপলটো কি বস্তু চোৱা ডাইপল যদি ডেফিনেশ্যন লিখিব খোজা ডেফিনেশ্যন যদি কোৱা সিম্পলভাৱে তুমি যদি বুজিব খোজা তেতিয়াহ'লে কম আমি ডাইপল মানে হ'ল যদি দুটা চাৰ্জ এটা সাৰ্টেন ডিস্টেন্সত কি হৈ থাকে দূৰত থাকে দুটা চাৰ্জ যদি এটা সাৰ্টেন এমাউন্টৰ ডিস্টেন্সত এটাৰ পৰা আনটোৱে আঁতৰি থাকে তেতিয়াহ'লে সেই টোটেল সিস্টেমটো হৈছে কি ডাইপল অৰ্থাৎ দুটা আধান দুটা চাৰ্জ যদি এটাই আনটোৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখে এক নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি থাকে তেতিয়াহ'লে তাক কি বুলি ক'ব ডাইপল বুলি ক'ব এতিয়া চাৰ্জ দুটা কি হ'ব লাগিব সবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল এইটো ডাইপলৰ যেটো চাৰ্জ হ'ব লাগিব এটা পজিটিভ চাৰ্জ এটা নেগেটিভ চাৰ্জ হ'ব লাগিব অৰ্থাৎ দুটা সমান আৰু বিপৰীতধৰ্মী আধান হ'ব লাগিব মোৰ কথা হ'ল এইটো যে দুটা এটা ডেফিনেশ্যনটো কেনেকৈ ক'বা দুটা সমান আৰু বিপৰীতধৰ্মী আধান যদি এটা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি থাকে তেতিয়াহ'লে তাক কি বুলি ক'ব ডাইপল বুলি ক'ব হয় অৰ্থাৎ if two equal and opposite charges are
separated by a certain distance, then that is known as electric dipole. Okay, এতিয়া চোৱা তেতিয়া টোটাল সিস্টেমটোত কিমান থাকিব এইটো হল পজিটিভ চাৰ্জ এইটো প্লাস কিউ এইটো হল মাইনাস কিউ এটাৰ মাজত এটা ডিসটেন্স আছে ধৰি লৈছো এইটো এটা পইণ্ট জিটো পইণ্টৰ পৰা এইটো মিড পইণ্ট বুলি কলো এইটো মিড পইণ্ট ও জিটো পইণ্টৰ পৰা এই চাৰ্জৰ যিখিনি ডিসটেন্স এই চাৰ্জৰ হেকি কাৰণ এইটো মিড পইণ্ট মানে কি হ'ব ইয়াৰ পৰা এইটো যিমান দূৰ ইয়াৰ পৰা এইটো সিমান দূৰ সে দ্যাট ডিসটেন্স ইজ a and this is also a এইটো হৈছে কাৰ সমান এৰ সমান এইটো হল এৰ সমান তেতিয়া টোটাল কিমান হ'ব a plus a অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান a plus a is equal to twice a which is known as the length of the dipole অৰ্থাৎ dipole এটাৰ length কিমান length of dipole is equal to কিমান twice a এতিয়া ডাইপোল এটাৰ বা দ্বিমেরু এটাৰ আধানৰ মান কিমান মোট আধানৰ মান কিমান একফালে আছে প্লাস কিউ মাইনাস কিউ মোট কিমান হ'ব 0 অৰ্থাৎ বৈদ্যুতিক দ্বিমেরু এটাৰ আধানৰ মান কিমান বৈদ্যুতিক আধান এটাৰ দ্বিমেরু এটাৰ আধানৰ মান হৈছে 0 কিন্তু সেই বুলি ডাইপোলটোৰ মান 0 নহয় টোটাল চার্জ তাহলে কি হয়েছে যেমানখিনি নেগেটিভ চার্জ আছে দুইফালে হিমানখিনি একফালে যেমান পজিটিভ চার্জ আছে আরেকফালে হিমান নেগেটিভ চার্জ আছে তো যদি ডাইপোলটো টোটাল চার্জ বুলি কোৱা যায় তেতিয়ালে কিমান হ'ব প্লাস কিউ মাইনাস কিউ ইজ ইকুয়াল টু 0 ঠিক আছে আৰু ইয়াৰ লেন্থ কিমান বুলি কৈছো আমি লেন্থ হৈছে টুৱাইস এ তেখিনি হল আমাৰ ডাইপোল তো মূল কথা কি হল ডাইপোল হ'ব কাৰণে কি হ'ব লাগিব দ্বিমেৰুটো হ'ব কাৰণে দুটা বিপৰীতধৰ্মী আধান সমান আৰু বিপৰীতধৰ্মী হয় নে দুটা সমান আৰু বিপৰীতধৰ্মী আধান লাগিব এটা হৈছে প্লাস কিউ যদি আমি লৈছো একফালে প্লাস কিউ একফালে কি থাকিব লাগিব মাইনাস কিউ থাকিব লাগিব ইয়াতে যি আধান থাকিব তাৰে বিপৰীত আধান আৰু সমান পৰিমাণৰ আধান ক'ত থাকিব লাগিব এইফালে থাকিব লাগিব আধান দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব লাগে আমি জানো আমি কি গম পালো যে মিড পইণ্ট এই মিড পইণ্টৰ পৰা কি হ'ব মিড পইণ্টৰ পৰা ইয়াৰ এটা ডিসটেন্স ইয়াৰ সেম ডিসটেন্স পাম এই দুটা কিমান হ'ব a + a = টুৱাইস এ তো যেটো আমি কি বুলি কও ডাইপোল এটাৰ দৈৰ্ঘ্য বুলি কও লেন্থ অফ দা ডাইপোল দ্বিমেৰু এটাৰ দৈৰ্ঘ্য এতিয়া যদি এটা ডাইপোলৰ আমি লিখিছিলো এনেকে প্লাস পজিটিভ চার্জ এটা আছে নেগেটিভ চার্জ এটা আছে ইহত এটা সার্টেন ডিসটেন্সত আছে এতে এই ডিসটেন্সটো যদি খুবই সৰু হৈ যায় তেতিয়ালে কি হ'ব সে ইয়াতে একটা পয়েন্ট আছে ইয়াতে একটা পয়েন্ট আছে বাট দুটা যদি ডিসটেন্সটো যদি অলমোস্ট ইকুয়াল টু 0 হৈ যায় তেতিয়ালে কি হ'ব দুইটা চার্জ আমি ক'ত দেখা পাম একেলগে দেখা পাম আরে তো এনেকুৱা ধৰণৰ দ্বিমেৰু কি বুলি কোৱা হ'ব শূন্য দ্বিমেৰু বা আদৰ্শ দ্বিমেৰু বুলি কোৱা হয় আইডিয়াল ডাইপোল বা জিৰো ডাইপোল বুলি কোৱা হয় এইবিলাক ঠিক আছে তুমি গম পালো বুজি পালো বিদ্যুৎ দ্বিমেৰুটো কি বস্তু ওকে ইয়াৰ পিছত আহে কি চোৱা দ্বিমেৰু ভ্ৰামক ইয়াৰ এটা দ্বিমেৰু ভ্ৰামক যাক কি বুলি কওঁ ডাইপোল মোমেন্ট দ্বিমেৰু ভ্ৰামক ডাইপোল মোমেন্ট যে দ্বিমেৰু ভ্ৰামকৰ ডেফিনেশনটো হৈছে কি দ্বিমেৰু ভ্ৰামক is equal to আধান into দ্বিমেৰুৰ দৈৰ্ঘ্য that means dipole moment is equal to charge into length of the dipole তো চার্জ কিমান মানে আইদার চার্জ দুইফালে কিমান চার্জ থাকে এফালে একটা চার্জ থাকিব এফালে একটা চার্জ থাকিব হয় নাই তো ইয়ার আইদার চার্জ যিকোনো একটা চার্জ দ্যাট ইজ কিমান কিউ into length of the dipole কিমান আছে ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান টোটাল length of the dipole is twice a তো ডাইপোল মোমেন্ট বা দ্বিমেৰু ভ্ৰামকৰ ফৰ্মুলাটো আছে q into twice a যাক আমি কি বুলি কওঁ দ্বিমেৰু ভ্ৰামকক বা ডাইপোল মোমেন্টক আমি p ৰে বুজাও তো p is equal to q into twice a এইটো হল আমাৰ দ্বিমেৰু ভ্ৰামকৰ ফৰ্মুলা p is equal to q into twice a অৰ্থাৎ এটা আধান আৰু বা দ্বিমেৰুটোৰ যিকোনো এটা আধান আৰু সেই দ্বিমেৰুটোৰ দৈৰ্ঘ্যৰ পূৰণফলক আমি দ্বিমেৰু ভ্ৰামক বুলি কওঁ ঠিক আছে আইদাৰ চাৰ্জ the product of the either charge and
the length of the dipole is known as the dipole moment. Okay, বুজি পালো? ঠিক আছে, এতিয়া চোৱা ডাইপল এটাত ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি কেনেকুৱা হয় তাৰ কাৰণে আমি এটা এক্সপ্ৰেশ্যন ল'ম। তাৰ বাবে দুটা কাহিনী পোৱা যায়, চোৱা কেনেকুৱা মই দেখাই দিছোঁ। নেক্সট টপিকটো আহিব দ্বিমেৰু অক্ষত বিদ্যুৎ ক্ষেত্ৰৰ মান। দ্বিমেৰু অক্ষত বিদ্যুৎ ক্ষেত্ৰৰ মান, ইলেক্ট্ৰিক field on the axial line of a dipole. এটো হল আমাৰ টপিক। ধৰি লোৱা আমাৰ এটা ডাইপল আছে, এটো এটা ডাইপল। ওকে, এই ডাইপলটোৰ এটা পইণ্ট, দুইফালে দুই পইণ্টত দুটা চাৰ্জ আছে, সে এইটো দিছ ইজ দ্য মিড পইণ্ট অফ দ্য ডাইপল ও। এটা হল মিড পইণ্ট ও। তো ডাইপল এটা কি হ'ব লাগিব, একফালে প্লাছ কিউ আধান আৰু একফালে মাইনাছ কিউ আধান, অৰ্থাৎ একফালে যদি কিউ আছে আৰু একফালে কি হ'ব লাগিব, তাৰ বিপৰীত আধান এটা থাকিব লাগিব, ৰাইট? তো ধৰি লোৱা এইটো আমাৰ এ বিন্দু, এইটো হ'ল আমাৰ বি বিন্দু। ইয়াতে ধৰি ল'লোঁ মই কি আছে, মাইনাছ কিউ চাৰ্জ এটা আছে, ইয়াতে ধৰি ল'লোঁ প্লাছ কিউ চাৰ্জ এটা আছে। এতিয়া আমি উলিয়াব লাগে কি, দ্বিমেৰুৰ অক্ষত বা অক্ষীয় ৰেখাত, বুজি পাইছেনে? কুৱেশ্যনটো এনেকুৱা, টপিকটো এনেকুৱা, দ্বিমেৰুৰ অক্ষত বা এনেকুৱা ক'ব পাৰোঁ, দ্বিমেৰু এটাৰ অক্ষীয় ৰেখাত, দ্বিমেৰু এটাৰ অক্ষীয় ৰেখাত বিদ্যুৎ ক্ষেত্ৰৰ মান, সেনেকৈ ক'ব পাৰোঁ। তো অক্ষীয় ৰেখা হ'লে কোনটো হ'ব লাগিব, মানে যিটো লাইনত আছে এক্সিয়েল লাইন, এক্সিছ কোনটো, এইটো কোনটো এইফালে আছে, তো ইয়াত এক্সিয়েল লাইন কোনটো হ'ব, এনেকুৱা হ'ব। তো ইয়াৰ এক্সিয়েল লাইনত যিকোনো এটা পইণ্টত আমি কি উলিয়াব লাগে, সে এটা পইণ্ট আছে পি পইণ্ট, দ্বিমেৰু অক্ষত যিকোনো এটা বিন্দু, এক্সিয়েল লাইন যিকোনো এটা পইণ্ট, এতিয়া আমি কি উলিয়াব লাগে, ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিটো উলিয়াব লাগে। ধৰি লোৱা যেহেতু নেগেটিভ পজিটিভ চাৰ্জ আছে, তো দুটা কি হ'ব, ডিৰেকশ্যনটো দুইফালে হ'ব। সে দিছ ইজ E1, দিছ ইজ E2, ওকে? পইণ্ট পি এইটো, দিছ ইজ দ্য পইণ্ট পি। এটা ইউনিট চাৰ্জ এটা ৰাখিলোঁ, ইউনিট চাৰ্জ মানে কি, তাৰমানে যাৰ ভেলুটো 1, হয়নে নাই? তো এইটো চিষ্টেমৰ কাৰণে আমি কি উলিয়াব লাগে, এইটো পইণ্টত, এই দ্বিমেৰু এটাৰ কাৰণে, দ্বিমেৰু এটাৰ এক্সিয়েল লাইনত এইটো পইণ্টত আমি কি উলিয়াব লাগে, ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিটো উলিয়াব লাগে। ওকে, তো দ্বিমেৰু এটাৰ লেন্থ কিমান, ইয়াৰ পৰা ইয়াৰ টোটেল লেন্থটো কিমান, টুৱাইচ এ, আমি চবেই জানো, এইটো গম পালোঁ ইতিমধ্যে, এইখিনি হ'ল টুৱাইচ এ। তো এইখিনি যদি টুৱাইচ এ হয়, তাৰমানে কি, এইখিনি যদি ছেগমেণ্ট কৰি দিয়ে, মিড পইণ্টৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চ কিমান হ'ব, এইখিনি হ'ব এ, এইখিনি হ'ব বি। এতিয়া ধৰি লৈছোঁ ইয়াৰ যিটো মিড পইণ্ট আছে, এই মিড পইণ্টৰ পৰা পিৰ যিটো ডিষ্টেঞ্চ সেইটো যেনিবা আৰ, ইয়াৰ পৰা এইটোলৈকে ডিষ্টেঞ্চ কিমান, আৰ। ওকে, তো ইয়াৰ পৰা আৰ দূৰত্বৰ পি বিন্দুত আমি কি উলিয়াব লাগে, বৈদ্যুতিক ক্ষেত্ৰৰ মান উলিয়াব লাগে, ঠিক আছে? এতিয়া এই বিন্দুত যিটো মাইনাছ কিউ আধান আছে, এই মাইনাছ কিউ আধানৰ বাবে পি বিন্দুত ক্ষেত্ৰৰ প্ৰাবল্যৰ মানটো কিমান হ'ব, আমি অলৰেডি ইতিমধ্যে ফৰ্মুলাটো গম পাইছোঁ, হয় নে? আমি এক্সপ্ৰেশ্যনটো পঢ়িছোঁ যে কোনো এটা আধানৰ বাবে ক্ষেত্ৰৰ প্ৰাবল্য। তো এই আধানৰ বাবে পি বিন্দুত ক্ষেত্ৰৰ প্ৰাবল্যৰ মানটো কিমান হ'ব, কোৱা জানা দিয়া চবেই। E1 ইজ ইকুৱেল টু, যদি তুমি ভেক্টৰ দিয়া তেতিয়াহ'লে তাক কি দিয়া, মডুলাছ দিয়া, যদি মডুলাছটো গুচাই দিয়া তেতিয়াহ'লে নালাগে দিব। মানটো লিখিলোঁ আমি, E1 ইজ ইকুৱেল টু কি আছিল, 1/4πε0 ইনটু চাৰ্জ কিমান, মাইনাছ কিউ, ডিষ্টেঞ্চ কিমান হ'ব, ইয়াৰ পৰা মানে আৰ স্কুৱাৰ আছিলে, ইয়াৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চ কিমান, এ পি, হয়নে নাই, এ পি স্কুৱাৰ, যিহেতু আৰ স্কুৱাৰ আছিল, আমাৰ যিটো ফৰ্মুলা যিটো আছিল সেইটো এনেকুৱা আছিল, ই ইজ ইকুৱেল টু 1/4πε0 কিউ বাই আৰ স্কুৱাৰ, হয়নে নাই? তো
তো E1 ইজ ইকুৱেল টু প্ৰথমটো আধানৰ কাৰণে 1/4 পাই এপচিলন নট মাইনাছ কিউ বাই এ পি স্কুৱেৰ। এতিয়া এ পি স্কুৱেৰ কিমান, এ পি মানে কিমান হ'ব, কিমান হ'ব 1/4 পাই এপচিলন নট মাইনাছ কিউ। এ পি মানে কি চোৱা, এ পিক আমি এনেকৈ লিখিব পাৰোঁ এ অ' প্লাছ অ' পি, এ অ' প্লাছ অ' পি হোল স্কুৱেৰ। তো মাইনাছটো আগত লৈ আহা, মাইনাছ 1/4 পাই এপচিলন নট ইনটু কিউ বাই এ অ'। এ অ'ৰ মান কিমান আছে, এৰ পৰা অ' লৈকে কিমান এ, আৰু অ' পি কিমান, অ'ৰ পৰা পি লৈকে হ'ল আৰ। তাৰমানে আমি ক'ব পাৰোঁ এইটো আৰ প্লাছ এ হোল স্কুৱেৰ। এইটো হ'ল আমাৰ E1। Similarly, বি পইণ্টত যিটো চাৰ্জ আছে, বি পইণ্টত থকা প্লাছ কিউ আধানৰ বাবে পি পইণ্টত ক্ষেত্ৰ প্ৰাবল্যৰ মানটো কেনেকুৱা হ'ব, আমি সেইটো ধৰি লৈছোঁ E2 বুলি। তো E2 ইজ ইকুৱেল টু 1/4 পাই এপচিলন নট, এবাৰ কি চাৰ্জ কোনটো প্লাছ কিউ, কিউ বাই ডিষ্টেঞ্চ কিমান হ'ব বিৰ পৰা পি, বি পি স্কুৱেৰ, বি পি স্কুৱেৰ। এতিয়া বি পি মানে কিমান, বি পি মানে কি লিখিব পাৰোঁ, এইখিনি হ'ল বি পি, আমি লিখিব পাৰোঁ কি গোটেই অ' পিৰ পৰা, অৰ্থাৎ ইয়াৰ পৰা এইখিনিৰ পৰা যদি এইখিনি মাইনাছ কৰি দিয়া যায়, গোটেইখিনিৰ পৰা এইখিনি মাইনাছ কৰি দিয়া, কোনখিনি থাকিব বি পি থাকিব। ডেট মিনছ আমি ক'ব পাৰোঁ অ' পি মাইনাছ অ' বি। তো বি পি মানে কি লিখিবা 1/4 পাই এপচিলন নট কিউ বাই বি পি মানে হ'ল অ' পি মাইনাছ অ' পি মাইনাছ অ' বি হোল স্কুৱেৰ। তো ইটো কিমান পাবা, মানখিনি বহাই দিওঁ এবাৰ। E2 ইজ ইকুৱেল টু 1/4 পাই এপচিলন নট কিউ ডিভাইডেড বাই অ' পি মানে কিমান, অ'ৰ পৰা পি লৈকে লেন্থ কিমান আছে, আৰ আছে, আৰ মাইনাছ অ' বি হ'ল অ'ৰ পৰা বি লৈকে এইখিনি এ, আৰ মাইনাছ এ হোল স্কুৱেৰ। তো এইটো বোলো ছাপ'জ এইটো 1 নম্বৰ ইকুৱেশ্যন, এইটো হ'ল আমাৰ 2 নম্বৰ ইকুৱেশ্যন। ঠিক আছে, ফিগাৰ চিগাৰ তোমালোকৰ ড্ৰ কৰা হৈছে, মই এতিয়া মুচিব লাগিব, যদি মানে চোৱা হৈছে যদি চাই লোৱা একবাৰ। তো আমি E1টো কেলকুলেট কৰিলোঁ, E2 কেলকুলেট কৰিলোঁ। আমি কোনটো বিন্দুত উলিয়াব লাগে, পি বিন্দুত ক্ষেত্ৰ প্ৰাবল্যৰ মান উলিয়াব লাগে, ৰাইট। এতিয়া যদি পি বিন্দুত ক্ষেত্ৰ প্ৰাবল্য উলিয়াব লাগে, আমি এৰ কাৰণে এটা ক্ষেত্ৰ প্ৰাবল্য পাই আছোঁ, বিৰ কাৰণে এটা ক্ষেত্ৰ প্ৰাবল্য পাই আছোঁ, তেতিয়াহ'লে টোটেল কিমান হ'ব, ইয়াৰ কাৰণে যিমান পাইছোঁ প্লাছ ইয়াৰ কাৰণে যিমান পাইছোঁ, ৰাইট। তো সেইখিনি কি কৰি দিয়া, এড কৰি দিয়া। এতেকে পি বিন্দুত মুঠ ক্ষেত্ৰ প্ৰাবল্য, টোটেল ফিল্ড ইণ্টেন্সিটি এট পইণ্ট পি, টোটেল ফিল্ড ইণ্টেন্সিটি এট পইণ্ট পি কিমান হ'ব, ধৰি ল'লোঁ গোটেইখিনি হ'ল ই। কেনেকৈ পাম, E1 প্লাছ E2, ৰাইট। তো E1 মানে কিমান আছিল, ইকুৱেশ্যন 1টো চোৱা, E1 মানে পাইছোঁ আমি, E1 মানে হ'ল মাইনাছ 1/4 পাই এপচিলন নট কিউ বাই আৰ প্লাছ এ হোল স্কুৱেৰ প্লাছ কিমান হ'ব এবাৰ ইটোৰ মানটো দি দিয়া, ইটোৰ মান কিমান আছে, ইটোৰ মান আছে 1/4 পাই এপচিলন নট ইনটু কিউ বাই আৰ মাইনাছ এ হোল স্কুৱেৰ। দুটা পালোঁ। এতিয়া ইয়াৰ পৰা কি কমন যায়, ইয়াতে কিউ আছে ওপৰত, কিউটো কমন যাব, 4 পাই এপচিলন নট কমন যাব, দ্যাট মিনছ কমন গৈ আছে কি কিউ বাই 4 পাই এপচিলন নট, কিউ বাই 4 পাই এপচিলন নট কমন লোৱা, কমন ল'লোঁ আমি, লোৱাৰ পিছত কি থাকিব ইয়াতে, কিউ আহিল, এইখিনি আহিল, ইয়াতে থাকিব, মই উল্টাই দিলোঁ, মাইনাছটো পিছত লিখিম, এইটো আগত লিখি দিয়া,
যেহেতু এইটো মাইনাছ হৈ আছে আমি ইয়াতে কি পাম এইখিনি কমন লোৱাৰ পিছত ইয়াতে পাই আছোঁ -1/r+a হোল স্কোৱাৰ তো এইটো পিছত লিখিম এইটো প্লাছ যেহেতু এইটো প্লাছ হৈ আছে তো প্লাছটো আগত লিখিম ইয়াৰ পৰা কমন লৈছোঁ কিউ বাই এইখিনি কমন ল'লে কি থাকিব 1/r-a হোল স্কোৱাৰ এইটো পাম আমি কি -1/r+a হোল স্কোৱাৰ এতিয়া কি কৰা ইয়াৰ এলচিএম লোৱা ব্ৰেকেটৰ ভিতৰখিনি কাম কৰি থাকা 4πε0 ইয়াৰ লসাগু কিমান হ'ব এলচিএম কিমান হ'ব r-a হোল স্কোৱাৰ ইনটু r+a হোল স্কোৱাৰ কি থাকিব r-a টো যাবগৈ থাকিব ইয়াতে r+a হোল স্কোৱাৰ মাইনাছ এইটো যাব থাকিব কি r-a হোল স্কোৱাৰ আমি এইখিনি পালোঁ মই লেফ্ট মুছি দিছোঁ নেক্সট কি হ'ব E is equal to এইখিনিতো কমনে লৈছোঁ q/4πε0 কমন লৈছোঁ এবাৰ কি কৰা ইয়াক a+b হোল স্কোৱাৰ আৰু ইয়াক a-b হোল স্কোৱাৰত ভাঙি দিয়া ইয়াক যদি ভাঙি দিয়া কি হ'ব a+b হোল স্কোৱাৰত ভাঙি দিলে r স্কোৱাৰ প্লাছ a স্কোৱাৰ প্লাছ 2ra মাইনাছ r স্কোৱাৰ প্লাছ a স্কোৱাৰ হ'ব বাহিৰত মাইনাছৰ কাৰণে প্লাছটো কি হ'ব মাইনাছ হৈ যাব মাইনাছ a স্কোৱাৰ আৰু হ'ব কি মাইনাছ টুৱাইছ ra তো মাইনাছ আৰু মাইনাছে প্লাছ তো এইটো হ'ব প্লাছ টুৱাইছ ra ডিভাইডেড বাই এইটো চোৱা r-a হোল স্কোৱাৰ আছে r+a হোল স্কোৱাৰ আছে তো ইয়াক যেহেতু মাল্টিপ্লাই হৈ আছে তো হোল স্কোৱাৰটো মই কমন কৰি দিব পাৰোঁ এনেকৈ r+a ইনটু r-a হোল স্কোৱাৰ দুয়োটাকে মিলি স্কোৱাৰ পাই গ'লে এবাৰ হয় নাই কেনেকুৱা চোৱা যদি এনেকুৱা আছে কোনো এটা বস্তুৰ ওপৰত m স্কোৱাৰ ইনটু n স্কোৱাৰ আছে তাক মই কি লিখিব পাৰোঁ m ইনটু n হোল স্কোৱাৰ লিখিব পাৰোঁনে নাই তো এইটো হ'ল m স্কোৱাৰ এইটো হ'ল n স্কোৱাৰ তো কি লিখিম m ইনটু n দুয়োটা মিলি হোল স্কোৱাৰ ঠিক আছে নেক্সট কি হ'ব চোৱা ওকে এইফালে প্লাছ r স্কোৱাৰ মাইনাছ r স্কোৱাৰ কেঞ্চেল হৈ গ'ল প্লাছ a স্কোৱাৰ মাইনাছ a স্কোৱাৰ কেঞ্চেল তো থাকিল কি E is equal to q/4πε0 into এইফালে থাকিল কি টুৱাইছ ra প্লাছ টুৱাইছ ra 4ra থাকিব এইফালে 4ra এতিয়া এইটো হ'ল a প্লাছ b ইনটু a মাইনাছ b ফৰ্মুলা হয়নে a প্লাছ b হোল ইনটু a মাইনাছ b কি হ'ব a প্লাছ b ইনটু a মাইনাছ b মানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তো এইটো হ'ল a প্লাছ b অৰ্থাৎ r প্লাছ a r মাইনাছ a কি হ'ব r স্কোৱাৰ মাইনাছ a স্কোৱাৰ হোল স্কোৱাৰ or E is equal to ইয়াক অলপ আমি কি কৰি লিখিম আমাৰ সুবিধা মতে লিখিম এতিয়া কেনেকৈ চোৱা ইয়াক লিখিলোঁ 1/4πε0 এই কিউটো ইয়াৰ লগত পূৰণ কৰি দিয়া মাল্টিপ্লাই কৰি দিয়া কেনেকৈ তথাপি ইয়াক ভাঙি দিলোঁ 4ra কেনেকৈ লিখা 4ra এনেকৈ লিখিব পাৰোঁ টুৱাইছ r ইনটু টুৱাইছ a এনেকৈ লিখিব পাৰোঁ তো এই 4ra মই এনেকৈ লিখিম তো q ইনটু 4ra যিটোৰ পৰা 4ra যিটো আছে তাৰ পৰা মই টুৱাইছ এইটো কিৰ লগত লিখিলোঁ q ইনটু টুৱাইছ a ইনটু বাকী থাকিল কি টুৱাইছ r ডিভাইডেড বাই r স্কোৱাৰ মাইনাছ a স্কোৱাৰ হোল স্কোৱাৰ তো এনেকৈ লিখাৰ কাৰণটো কি আমাৰ এনেকৈ লিখাৰ কাৰণটো হ'ল আমি কি পালোঁ E is equal to 1/4πε0 ইনটু q ইনটু টুৱাইছ এইখিনি যিটো দেখা পাইছোঁ আমি q ইনটু টুৱাইছ মানে কি অলপ আগতে পালোঁ
কিউ ইনটু টুৱাইছ এ মানে হ'ল পি, যাক আমি কি বুলি কওঁ দ্বিমেৰু ভ্ৰামক অৰ্থাৎ ডাইপোল মোমেন্ট। তো কিউ ইনটু টুৱাইছ এ মানে হ'ল পি ইনটু টুৱাইছ আৰ ডিভাইডেড বাই আৰ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ হোল স্কুৱেৰ। তো অলপ সজাই পৰাই লিখিলে কি পাম ইয়াক, অলপ যদি সজাই পৰাই লিখা হয় ই ইজ ইকুৱেল টু 1/4 পাই এপসাইলন নট ডট মানে ইনটু টুৱাইছ পি আৰ ডিভাইডেড বাই আৰ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ হোল স্কুৱেৰ। এইটো হ'ল আমাৰ দ্বিমেৰু এটাৰ অক্ষীয় ৰেখাত ক্ষেত্ৰ প্ৰাবল্যৰ মান। ঠিক আছে, তো ইয়াৰ ভেক্টৰ ৰূপটো কেনেকুৱা হ'ব, আৰু বোলে ভেক্টৰ ৰূপ আকৌ আহিল, ভেক্টৰ ৰূপ সদায় আছে আহিবই থাকিব, বুজি পাইছেনে? ভেক্টৰ ৰূপ, তো ইয়াৰ ভেক্টৰ ৰূপটো কি হ'ব, চিম্পল একো নাই, খালি কি দি দিয়া সিহঁতৰ ভেক্টৰটো দি দিয়া কেনেকৈ, ই ইজ ইকুৱেল টু 1/4 পাই এপসাইলন নট, ইয়াতে ভেক্টৰ কোনটো টুৱাইছ পি ডিভাইডেড বাই আৰ আছে ডিভাইডেড বাই আৰ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ হোল স্কুৱেৰ। এইটো হ'ল আমাৰ ভেক্টৰ ফৰ্ম, হৈছেনে? বুজি পাইছা? চ' ইয়াতে আমাৰ কেইটামান স্পেচিয়েল কণ্ডিশ্যন আছে। আকৌ স্পেচিয়েল কণ্ডিশ্যনটো কেনেকুৱা চোৱা, আমি এইটো এক্সপ্ৰেশ্যন পালোঁ, এতিয়া এই এক্সপ্ৰেশ্যনটোত আমাৰ ফিগাৰটো আছিল এনেকুৱা, ইয়াতে আমাৰ চাৰ্জ এটা আছিল হয়নে, এইটো আমাৰ ডাইপল আছিল, ইয়াৰ পৰা পি পইণ্টত আমি কি লৈছিলোঁ ক্ষেত্ৰ পাবলৈ মানটো উলিয়ালোঁ, এইখিনি আছিল কি টুৱাইছ এ, এইটো হ'ল অ', এইটো হ'ল এ, এইটো হ'ল এ, তো গোটেইখিনি মিলি হ'ল টুৱাইছ এ। আৰু ইয়াৰ পৰা ডিষ্টেঞ্চ কিমান আছিল, অ'ৰ পৰা পিলৈকে ডিষ্টেঞ্চটো আছিল আৰ, হয়নে নাই, এইটো আছিল আৰ। তাৰমানে এতিয়া যদি কওঁ, যদি এই এৰ মানটো অৰ্থাৎ এই যিটো পি বিন্দুটো যদি দ্বিমেৰুৰ পৰা অৰ্থাৎ দ্বিমেৰুৰ মূল বিন্দুটোৰ পৰা বহুত দূৰত থাকে, আৰৰ মানটো যদি এতকৈ বহুত ডাঙৰ হয়, সেই তুলনাত অৰ্থাৎ if r is much greater than a, in this case a is almost is equal to কাৰ সমান হ'ব, 0 সমান হ'ব, হয়নে? ইয়াৰ তুলনাত আৰৰ তুলনাত এৰ মানটো অলমষ্ট ইজ ইকুৱেল টু কি হ'ব, 0 বুলি ধৰা হ'ব। তো যদি এনেকুৱা কণ্ডিশ্যনটো হৈ যায়, যদি এইটো 0 হৈ যায়, তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব, ইন দিছ কেছ ই ইজ ইকুৱেল টু 1/4 পাই এপসাইলন নট টু পি আৰ ডিভাইডেড বাই, এইটোতো 0 হৈ যাব, এইটো 0 হৈ গ'ল, থাকিল কি এইফালে আৰ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ মানে কি 0, তাৰপিছত আকৌ কি হোল স্কুৱেৰ আছে, তো আৰ স্কুৱেৰ মানে 0 হোল স্কুৱেৰ তাৰমানে কি আৰ স্কুৱেৰে, হয়নে নাই, আৰ স্কুৱেৰ হোল স্কুৱেৰ, আৰ স্কুৱেৰ হোল স্কুৱেৰ মানে কি আৰ টু দি পাৱাৰ 4, তো ই ইজ ইকুৱেল টু 1/4 পাই এপসাইলন নট টু পি আৰ ডিভাইডেড বাই টু কিমান হ'ব, আৰ টু দি পাৱাৰ 4। তো ইয়াৰ পৰা এটা আৰ এৰপৰা এটা আৰ কেঞ্চেল হৈ কিমান থাকিব, 3 থাকিব, 3 থাকিলে এক্সপ্ৰেশ্যনটো কেনেকুৱা হ'ব, ই ইজ ইকুৱেল টু 1/4 পাই এপসাইলন নট টুৱাইছ পি ডিভাইডেড বাই আৰ কিউব, এইটো হ'ব এক্সপ্ৰেশ্যন। এবাৰ যদি কি হয় কণ্ডিশ্যনটো, যদি আৰৰ ভেলুটো অৰ্থাৎ যদি ডিষ্টেঞ্চটো যিটো পইণ্টত আমি ফিল্ড ইণ্টেনচিটি উলিয়াব লাগে, ফিল্ড উলিয়াব লাগে, সেই ফিল্ডটো যদি দ্বিমেৰুৰ মিড পইণ্টৰ পৰা বহুত দূৰত থাকে, সেই ক্ষেত্ৰত এৰ মানটো অলমষ্ট ইকুৱেল টু 0 হ'ব, আৰু আমি কণ্ডিশ্যনটো কেনেকৈ পাম, এক্সপ্ৰেশ্যনটো এনেকুৱা পাম। তো ইয়াৰ পৰা চোৱা, এই যিটো দেখা পাইছোঁ আমি 1/4 পাই এপসাইলন নট এক্সপ্ৰেশ্যনটোত চোৱা, 1/4 পাই এপসাইলন নটটো হৈছে কি কনষ্টেণ্ট, হয় নাই, এইটো হৈছে কনষ্টেণ্ট, এইটো যদি কনষ্টেণ্ট হয়, আকৌ 2টোও কনষ্টেণ্ট, পিটোও কনষ্টেণ্ট, হয় নাই, দ্বিমেৰু এটাৰ কাৰণে দ্বিমেৰুৰ ভ্ৰামকৰ মানটো কনষ্টেণ্ট হয়নে নহয়, কাৰণ দ্বিমেৰুৰ ভ্ৰামক মানে হৈছে কি পি ইজ ইকুৱেল টু কিউ ইনটু টুৱাইছ এ, য'ত কিউ হৈছে চাৰ্জ, তো দ্বিমেৰু এটাৰ কাৰণে চাৰ্জৰ মানটো কনষ্টেণ্ট থাকিব, টুৱাইছ এ, এটা দ্বিমেৰুৰ কাৰণে টুৱাইছ এও কি থাকিব, চেম থাকিব।
তো পিও কনষ্টেণ্ট এইখিনিও কনষ্টেণ্ট তো গোটেইখিনি মিলি যদি মই অলপ এনেকৈ লিখা যায় ইয়াৰ পৰা ষ্টেপটো মই ইয়াতে লিখিলোঁ যদি ই ইজ ইকুৱেল টু এনেকৈ লিখোঁ টুৱাইছ পি ডিভাইডেড বাই 4 পাই এপসাইলন নট ইনটু 1 বাই আৰ কিউব এবাৰ সব মই গোটেই কনষ্টেণ্টখিনি খালি একেলগ কৰিছোঁ বেলেগ একো নাই তো ই ইজ ইকুৱেল টু যিখিনি কনষ্টেণ্ট তাক সাপোজ মই এটা নাম দি দিলোঁ কে বুলি ইনটু 1 বাই আৰ কিউব তাৰমানে কি ই ইজ ইকুৱেল টু কে ইনটু এন বাই এইখিনি মানে আমি ক'ব পাৰোঁ ই ইজ প্ৰপৰ্চনেল টু 1 বাই আৰ কিউব হয়নে ই ইজ প্ৰপৰ্চনেল টু 1 বাই আৰ কিউব উল্টাকে যদি চোৱা এই প্ৰপৰ্চনেল চাইনটো গুচাবৰ কাৰণে কি লাগিব এটা কনষ্টেণ্ট লাগিব তো কি লিখিম ই ইজ ইকুৱেল টু কে এইখিনি ই ইজ ইকুৱেল টু কে এইখিনি তো ই ইজ ইকুৱেল টু কে এইখিনি হ'লে এইটো প্ৰপৰ্চনেল হ'ব নোৱাৰে নেকি পাৰে তো এইটো হ'ল আমাৰ এক্সপ্ৰেশ্যন ক'ত ডাইপোল এটাৰ এক্সিয়েল লাইনত অক্ষীয় ৰেখাৰ কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যন আৰু তাৰ কাৰণে আমি কেইটামান এক্সপ্ৰেশ্যন কণ্ডিশ্যনে পালোঁ মেইন এক্সপ্ৰেশ্যনটো হ'ল আমাৰ এইটো তো এটা কণ্ডিশ্যন পাইছোঁ আমি সেই কণ্ডিশ্যনটো হ'ল যদি এইটো আইডিয়েল হয় অৰ্থাৎ যদি এটো 0 হৈ যায় অলমষ্ট এইটো যদি ওচৰত আহি যায় ইয়াতকৈ যদি আৰটো বহুত বেছি দীঘল থাকে তো সেই ক্ষেত্ৰত এ ইজ অলমষ্ট ইকুৱেল টু আমি 0 বুলি ল'ম তো এই যদি 0 হৈ যায় তেতিয়াহ'লে আমি কি পাম এইখিনিয়ে এক্সপ্ৰেশ্যন পাই থাকিম আমি ঠিক আছে তো এইটো যদি বুলি ক'লোঁ 0 বুলি কোৱাৰ লগে লগে এইখিনি কি হৈ যাব 0 হৈ যাব হয়নে এৰ ভেলুটো 0 হৈ যোৱাৰ পিছত আমি কি পাম আৰ স্কোৱাৰ আৰ টু দি পাৱাৰ 4 পাই যাম আমি ঠিক আছে বুজি পাইছা ওকে নেক্সট চোৱা দ্বিমেৰু নিৰক্ষ ৰেখাত নিৰক্ষ মানে কি লিখা পৰা নজনা নেকি নহয় নিৰক্ষৰ নহয় নিৰক্ষ ভালকৈ শুনিবা ওকে নিৰক্ষ ৰেখা দ্বিমেৰু নিৰক্ষ ৰেখা বা বিষুবীয় ৰেখা দ্বিমেৰু নিৰক্ষ বা বিষুবীয় বা লম্ব অক্ষত দ্বিমেৰু নিৰক্ষ বা দ্বিমেৰু এটাৰ এনেকৈ লিখা দ্বিমেৰু এটাৰ নিৰক্ষ নাইবা বিষুবীয় নাইবা লম্ব অক্ষত বিদ্যুৎ ক্ষেত্ৰৰ মান ওকে ইলেক্ট্ৰিক ফিল্ড on equatorial line of a electric dipole electric field on equatorial line of an electric dipole তো কেনেকৈ চাওঁ মই ফিগাৰ এটা দেখাইছোঁ ইয়াতে ধৰি লৈছোঁ এইটো আমাৰ এটা ডাইপল এইটো এ পইণ্ট এইটো হ'ল বি পইণ্ট ইয়াতে সে মাইনাছ কিউ চাৰ্জ আছে ইয়াতে প্লাস কিউ চার্জ এটা রাখিছোঁ আৰু এইটো হ'ল আমাৰ মিড পইণ্ট ও এতিয়া এই মিড পইণ্টৰ পৰা দ্বিমেৰুটো নিৰক্ষ ৰেখা বুলি কৈছে তো মিড পইণ্টৰ পৰা লম্ব দিশত পাৰপেণ্ডিকুলাৰ বিষুবীয় ৰেখা তাৰমানে কোনটো 90 ডিগ্ৰী এংগলত থাকিব লাগিব 90 ডিগ্ৰী ধৰি ললোঁ ইয়াতে এটা বিন্দু আছে পি সেই বিন্দুটোত আমি কি উলিয়াব লাগে বিদ্যুৎ ক্ষেত্ৰৰ মান উলিয়াব লাগে তো এইটো নেগেটিভ চাৰ্জ ৰাখিব মানে কি নেগেটিভ চাৰ্জ ৰাখিছোঁ মানে ক্ষেত্ৰৰ দিশ কোনফালে হ'ব ভিতৰ ফালে হ'ব আধানটোৰ ফালে হ'ব তো ধৰি লোৱা এইটো হ'ল ইয়াৰ কাৰণে এইটো মই লগাই দিয়া কণ্টিনিউৱাছ লাইন কৰি দিলোঁ মই ঠিক আছে এইটো হ'ল ইয়াৰ ডিৰেকশ্যনটো হ'ব এইফালে কাৰণ নেগেটিভ চাৰ্জ আছে নেগেটিভ চাৰ্জত এণ্ট্ৰি কৰিব এইটো পজিটিভ চাৰ্জৰ পৰা কি ওলাই যাব তো ইয়াৰ লাইনটো বেকা হ'ল সৰি চিধা হ'ব লাগিব হৈ গ'ল আচ্ছা ইয়াৰ ডিৰেকশ্যনটো হ'ব কোনফালে এইফালে ধৰি ল'লোঁ মাইনাছ কিউ আধানৰ বাবে পি বিন্দু যিটো ক্ষেত্ৰ তাৰ নামটো হ'ল E1 E1 ইয়াতে যিটো আছে সেইটোৰ কাৰণে ধৰি লোৱা E2 বাপৰে বাপ দুটা পালোঁ এতিয়া চোৱা যদি ইহঁতৰ আধান চেম
দ্বিমেৰুটা কি থাকে আধান সেম থাকে মানে মানটো একে থাকে খালি কি অপোজিট সিহঁতে বিপৰীত কেন্দ্ৰ হয় এটা যদি ধনাত্মক এটা ঋণাত্মক সেম এণ্ড অপোজিট তেতিয়াহ'লে এইটো যদি থিতা হয় যেহেতু সেম আছে তো এইটোৰ যিটো একশ্যনৰ দিশ হ'ব এইটোৰ যিটো একশ্যনৰ দিশ হ'ব এইটো কি হ'ব দুয়োটা থিতা হ'ব তো এতিয়া এইটো যদি থিতা হয় যদি এনেকুৱা এটা লাইন দিয়া হয় এইটো এটা লাইন আছে যদি এইটো থিতা হয় সব লাইনটো কেনেকুৱা হৈছে এইটো হ'লে এনেকুৱা আৰু এইটো এই লাইনটো কি হৈছে প্যাৰালেল হৈ আছে ইয়াৰ প্যাৰালেলকে লাইন এটা দিলে এইটো প্যাৰালেল হৈ আছে এই লাইনটো এনেকৈ আহিছে যদি এইটো থিতা হয় তেতিয়াহ'লে এইটো কিমান হ'ব থিতা হ'ব কাৰণ ইয়াতে কি একান্তৰ কোণ এইটো যদি থিতা অল্টাৰনেট এংগেল এইটো থিতা হ'লে এইটো কিমান হ'ব থিতা হ'ব ঠিক আছে বুজি পালোঁ আকৌ এইটো যদি থিতা হয় এইবাৰ কণ্ডিশ্যনটো কেনেকুৱা আকৌ চোৱা এইটো যদি থিতা হয় সৰি লাইন এটা এইটো হ'ল প্যাৰালেল লাইন হয়নে নাই এইটো কেনেকৈ আহিছে এনেকৈ আহিছে তো এইটো যদি থিতা হ'ব লাগে তেতিয়াহ'লে এইটো কিমান হ'ব এইটো থিতা হ'ব এটা কি বুলি কয় অনুৰূপ কোণ বুলি কয় সিমিলাৰ এংগেল তো এইটো বুজি পালোঁ তাৰমানে কি হৈছে চোৱা এই যিটো E1 আহিছে E1 ইয়াৰ লগত থিতা কোণ কৰিছে যদি E1 ইয়াৰ লগত থিতা কোণ কৰিছে তাৰমানে কি এইটো এটা ভেক্টৰ হৈছে মানে এইটো এটা ভেক্টৰ হয় তো এই ভেক্টৰটো ইয়াৰ লগত থিতা এংগল কৰিছে তাৰমানে কি তাক আমি দুটা কম্পোনেণ্টত ভাগ কৰিব পাৰোঁ উলম্ব কম্পোনেণ্ট মানে ভাৰ্টিকেল কম্পোনেণ্ট এণ্ড হৰাইজণ্টেল কম্পোনেণ্ট তো যাৰ লগত থিতা কৰি থাকিব তাৰ সেইটো কম্পোনেণ্টটো সদায় কি হয় কছ হ'ব তো এইফালে কি পাম আমি E1 কছ থিতা আৰু এইটো ডিৰেকশ্যনত যিটো থাকিব কম্পোনেণ্ট সেইটো কোনটো হ'ব এইটো এইফালে পাই আছোঁ কি আমি E1 সাইন থিতা এটা হ'ল E1 cos থিতা এটা হ'ল E1 সাইন থিতা E1 টো পাই গ'লো আকৌ এইটো যদি থিতা হয় এই কোণটো কিমান হ'ব এইটো থিতা হ'ব তাৰমানে কি ইটোও কি কৰিছে ইয়াৰ লগত থিতা কোণ কৰিছে থিতা কোণ কৰাৰ লগে কি এইটো এটা ভেক্টৰ এই ভেক্টৰটো ইয়াৰ লগত থিতা কোণ কৰিল মানে কি ইয়াৰ যিটো যাৰ লগত থিতা কৰিছে সেইটো ডিৰেকশ্যনত কি পাম আৰু এটা উপাংশ পাম আমি সেইটো হৈছে কি E2 cos থিতা আৰু ইয়াৰ দিশত এটা পাম সেইটো হৈছে কি E2 sin থিতা হল এটা নাম দি দিলো ধৰিলো নামটো দিয়াৰ আগতে এইটো দিলো এইটো হল প্লাস কিউ ধৰি লোৱা এই যেটো ওৰ পৰা p যেটো ডিসটেন্স ওৰ পৰা p যেটো দূৰত্ব সেইটো হৈছে r এখিনিৰ পৰা এখিনিলৈকে ডিসটেন্সটো হৈছে r ঠিক আছে এটা নামটো দিয়া যিকোনো নাম দি দিব পাৰা এটো তোমাৰ ইচ্ছা আৰু ধৰি লোৱা এটো p এটো মই কি দিলো এটো p ও ডাইৰেকশন আছে এতে মই যদি দিয়া এটো দিব পাৰা x বুলি px দি দিলে এতে তো এটো যদি ডাইৰেকশন হয় এই ডাইৰেকশন এটা নাম দিব পাৰা সে এটো হল f এটো হল e2 sin থিটা এটো হল f ডাইৰেকশন এটো e2 আছে যিফালে e2 গৈছে অলপ দিগলকে দিও মই এটো হল e2 এটো হল f এটো মই d বুলি কলো এটো সে r বুলি কলো p d এটো মই c বুলি কম কন্টিনিউ দি থাকিলে হল দিলে হল এটো নামটো দিলে হল যিকোনো দি দিব পাৰা এটো মই c ডাইৰেকশন বুলি কলো এটো হল x তেনেকে নাম দি দিয়া তো এতিয়া এক্সপ্ৰেশনটো কেনেকৈ হ'ব ফিগাৰটো আমি বুজি পালো এটো হল আমাৰ এটা দ্বিমেৰু এ বি এটা দ্বিমেৰু দ্বিমেৰুৰ লেন্থটো দিব পাহৰিলো দ্বিমেৰুৰ লেন্থ কিমান আমি জানো টুৱাইস এ লেন্থ অফ দ্য দ্বিমেৰু ইজ টুৱাইস এ টাইপল তো ইয়াত টুৱাইস এ হলে এখিনি কিমান হ'ব এটো হল এ এটো এ ওকে আৰু এটো হৈছে পারপেন্ডিকুলার মানে লম্ব অক্ষ ইকুৱেটৰিয়েল লাইন দুটাৰ লগতে লম্ব আছে ইয়াৰ পৰা এটো ডিসটেন্স হল পি তো এটা হল ডাইপল লৈছো একফালে -q একফালে +q চাৰ্জ আছে এতিয়া এই ডাইপলটোৰ যেটো মূল বিন্দু আছে মূল বিন্দুৰ পৰা r দূৰত্বত p এটা বিন্দু যেটো বিন্দুত আমি কি উলিয়াব লাগে বিদ্যুৎ ক্ষেত্ৰৰ মান উলিয়াব লাগে ঠিক আছে তো এইটো হল -q চাৰ্জৰ কাৰণে যেটো কি আছে ক্ষেত্ৰ পাবলৈ পাইছো সেইটো e1 এটোৰ কাৰণে যেটো ক্ষেত্ৰ পাবলৈ পাইছো সেইটো হৈছে কিমান e2 এতে যেহেতু এই দুটা কি ইকুৱেল চাৰ্জ অপোজিট সাইনৰ তো ইয়াতে কি কৰিব
সেম এংগলত এক্ট কৰি থাকিব ক্ৰিয়াটো দেখাব কোনটো সেম এংগলত দেখাব তো এইটো যদি থিতা হয় চাবা এইটো যদি থিতা হয় তেতিয়াহ'লে এইটো থিতা হ'ব কাৰণ এইটো আৰু এইটো সমান্তৰাল হৈ আছে এই লাইনটো হ'ল এইটো হ'ল ছেদকৰ কাম কৰি আছে তো যদি এইটো আৰু এইটো প্যাৰালেল হয় এইটো যদি থিতা হয় তেতিয়াহ'লে এইটো থিতা হ'ব লাগিব ইয়াতে কি অল্টাৰনেট এংগল একান্তৰ কোণ সিমিলাৰলি এইটো আৰু এইটো যদি প্যাৰালেল হয় এইটো যদি তাৰ কি হ'ব পাৰে ছেদক হ'ব পাৰে তেতিয়াহ'লে কি হ'ব এইটো যদি থিতা হয় এইটো থিতা হ'ব এইটো হৈছে অনুৰূপ কোণ যাক আমি সিমিলাৰ এংগল বুলি কওঁ এতিয়া কি হয় চোৱা এই যেটো থিতা আছে এই u1 টো এটো ভেক্টৰ এই ভেক্টৰটোৱে কি কৰিছে ইয়াৰ লগত থিতা কোণত কাম কৰি আছে এক্ট কৰি আছে তো এইটো যদি থিতা এংগলত এক্ট কৰি আছে তেতিয়াহ'লে যেটো ডিৰেকশ্যনত থিতা আমি মানে কি দুটা কম্পোনেন্টত ভাগ হ'ব পাৰো হয় না ভেক্টৰ যদি কি থাকে আমি অলৰেডি ভেক্টৰ চেপ্টাৰত পঢ়িছো যদি এনেকুৱা থাকে পঢ়িছো অলৰেডি আমি দেখা পাইছো এটো যদি a ভেক্টৰ হয় এটো x এক্সিস y এক্সিস যদি ইয়াৰ লগত থিতা এংগল থাকে তেতিয়াহ'লে ইয়াৰ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট যদি কেনেকৈ পাইছিলো হৰাইজন্টেল এক্সিস যোৰ লগত থিতা কৰি থাকিব হেইফালে আছিল কি ax sin থিতা মানে বা a sin থিতা আৰু এইফালে থাকিব কি a সৰি এটা হ'ব a cos থিতা এটা হ'ব a sin থিতা হয় নাই তো সিমিলারলি এই যেটো ফ্যাক্টর আছে এই ফ্যাক্টরটো কি কৰিছে ইয়াৰ লগত থিতা কোণ কৰিছে তেতিয়াহ'লে এটা হ'ব e1 cos থিতা এইটো ডিৰেকশ্যন যেটো থাকিব উলম্ব ডিৰেকশ্যন ভাৰ্টিকেল যেটো কম্পোনেন্ট হ'ব কি e1 sin থিতা সিমিলারলি e2 এটা ভেক্টৰ আছে এই e2 ইলেক্ট্ৰিক ফিল্ডে ইয়াৰ লগত থিতা এংগলত গৈছে তাৰ মানে কি এগেইন কম্পোনেন্ট পাম আমি এইফালে হ'ব কি e2 cos থিতা এইফালে হ'ব e2 sin থিতা হৈ গ'ল আমাৰ টোটাল ফিগাৰটো বুজি পালো এতিয়া এক্সপ্ৰেছনটো চোৱা কেনেকৈ উলিয়াব লাগে ফিল্ড ইন্টেন্সিটি কোন উলিয়াব লাগে পি পইণ্টত উলিয়াব লাগে কোৰ পৰা কিমান দূৰত ওৰ পৰা r ডিসটেন্সৰ পি পইণ্টত আমি ফিল্ড ইন্টেন্সিটিটো ক্যালকুলেট কৰিব লাগে তো ফাৰ্স্ট মাইনাস কিউ চাৰ্জৰ কাৰণে অৰ্থাৎ এই পইণ্টত যেটো মাইনাস কিউ চাৰ্জ আছে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো কিমান হ'ব ধৰি ললো মই e1 নাম দিছো তাৰ e1 = সেম 1 বাই ফৰ্মুলা হেতুৱে 1/4 পাই এপসাইলন নট মাইনাস কিউ বাই ডিসটেন্স কোৰ পৰা a বিন্দুৰ পৰা কত উলিয়াব লাগে p পইণ্টত তো এইখিনি ডিসটেন্স কিমান a p হয় তো আমি লিখিম কি যেটো ফৰ্মুলাটো হল 1/4 পাই এপসাইলন নট q বাই r স্কয়াৰ মানে কি আছিল ডিসটেন্স আছিল সেই ডিসটেন্সত আমি কিমান পাই আছো a p তো এটো কি লিখিম a p স্কয়াৰ ওকে এটা আমি a p স্কয়াৰটো উলিয়াব লাগে a p স্কয়াৰটো কোনটো চোৱা AOP এটা সমকোণী ত্ৰিভুজ হৈছে AOP তো AOP সমকোণী ত্ৰিভুজৰ কাৰণে AP স্কয়াৰ আমি পাইথাগোৰাছ যদি থিওৰেম এপ্লাই কৰো কি পাম AP স্কয়াৰ = PO বা OP স্কয়াৰ প্লাস AO স্কয়াৰ ৰাইট ওকে এইখিনি বুজি পালো AP স্কয়াৰ = OP মানে কিমান OP মানে হল R দেখা দিছ অলৰেডি এটো হল R স্কয়াৰ প্লাস OA মানে কিমান A স্কয়াৰ তাৰ মানে AB স্কয়াৰ মানে কিমান পাইছো R স্কয়াৰ প্লাস a স্কয়ার তো এইখিনি ইয়াতে বহাই দিয়া e1 = 1/4 পাই এপসাইলন নট মাইনাস q বাই r স্কয়ার প্লাস a স্কয়ার হৈ গ'ল আমি ফার্স্ট এটো পাই গলো এতিয়া এই যেটো e1 এর দুটা কম্পোনেন্ট পাইছিলো এটো ইকুয়েশন নম্বৰ 1 দিয়া E1 or দুটা component পাইছো two components of E1 two components এক নম্বৰটো কি আছিল এটা হল E1 cos থিতা কোনটো ডিৰেকশ্যনত কাম কৰিছে E1 cos থিতা কোনটো ডিৰেকশ্যনত আছে PR ডিৰেকশ্যনত along PR অৰ্থাৎ PR ৰ দিশত দুই নম্বৰটো E1 sin থিতা যেটো কোনটো ডিরেকশনত আছে along px এইখিনি কথা আমি কৈ থৈ দিলো এতে নেক্সট দুই নম্বৰ যেটো চার্জ আছে মানে b পয়েন্টত কোনটো চার্জ আছে প্লাস q চার্জ এটা b পয়েন্টত থকা প্লাস q চার্জৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব মই এখিনি মুছি দিছো দে আমি অলৰেডি গম পালো দেখা পালো মই পিছত আকৌ কম এখিনি তো E2 কিমান হ'ব and E2 = 1/4 পাই এপসাইলন নট q বাই ডিসটেন্স কিমান b ৰ পৰা p লৈকে
বিপি স্কুৱেৰ এতিয়া বিপিটো কেনেকৈ উলিয়াম আকৌ বিপিটো উলিয়াবৰ কাৰণে কোনটো ট্ৰাইংগল ল'বা বিঅপি ট্ৰাইংগলৰ কাৰণে বিঅপি ট্ৰাইংগল আগত যেনেকৈ এঅপি লৈছিলোঁ এবাৰ বিঅপি লোৱা বিঅপি ট্ৰাইংগলত কি পাই আছোঁ বিপি স্কুৱেৰ ইজ ইকুৱেল টু অপি স্কুৱেৰ প্লাছ অবি স্কুৱেৰ ডেট মিনছ কিমান হ'ব বিপি স্কুৱেৰ ইজ ইকুৱেল টু অপি মানে কিমান আৰ স্কুৱেৰ অবি মানে এ স্কুৱেৰ তাৰমানে কি বিপি স্কুৱেৰ মানে সেইখিনিয়ে যিখিনি মানে কি এ পি স্কুৱেৰ মানে যিখিনি আছিলে যিটো কি দুয়োটা ট্ৰাইংগল একে এংগলটো সেম আছে যে 1/4πε0 কিউ বাই বিপি স্কুৱেৰ মানে কিমান লিখিবা আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ এইটো হ'ল ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে এতিয়া এই ইটোৰ যি দুটা কম্পোনেণ্ট পাইছোঁ ইটোৰ কম্পোনেণ্ট দুটা আমি কি ক'ব পাৰোঁ ইটোৰ কম্পোনেণ্ট দুটা এক নম্বৰ হ'ল ইটো কস থিটা কোনফালে পি আৰ ডিৰেকশ্যনত পি আৰৰ ফালে পি আৰৰ দিশত দুই নম্বৰটো হৈছে ই1 সাইন ই2 সাইন থিটা যেটো কোনফালে আছে ই2 সাইন থিটা পি এফৰ দিশত এই দুটা কম্পোনেণ্ট পাইছোঁ এতিয়া আমি ভালকৈ যদি লক্ষ্য কৰোঁ ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 অনলি কি পাৰ্থক্য আছে গোটেইখিনি সেম হ'ব 1/4πε0 1/4πε0 খালি মাইনাস কিউ আছে এতে প্লাস কিউ আছে আর স্কয়ার এ স্কয়ার আর স্কয়ার এ স্কয়ার দুইটা আমি সেম পাইছো তো অনলি ডিফারেন্সটো ক'ত আছে আমি হেইটো চাম ইকুৱেশ্যন 1 ইমপ্লাইজ মই ইয়াতে লিখিলো যেহেতু মই এটা চাব লাগিব 1 ইমপ্লাইজ হলে কি হ'ব চোৱা e1 = এই মাইনাসটো মই আগত লিখিলো মাইনাস 1/4πε0 এটা কি থাকিব q by r square plus a square 1/4πε0 যেহেতু মাইনাসটো আগত লৈ আহিলো থাকিল কি q by r square plus a square এটা চোৱা এইখিনি আৰু এইখিনি সেম হয় নে নহয় হয়নে নাই এইখিনি আৰু এইখিনি সেম হয় নে নহয় হয় তো এইখিনি মানে মই কি লিখিব পাৰো e2 বুলি লিখিব পাৰো that means e1 is equal to minus e2 হাই ক'ত আছিল e1 ক'ত হ'ল e2 কি আহিল কি কৰোঁ কি নকৰোঁ একো বুজিয়ে পোৱা নাই হয়নে নাই একো নাই চোৱা এনেই বুজি পাইছোঁ একদম চিম্পল আমি কি পালোঁ e1 is equal to minus e2 তাৰ মানে কি মাইনাস e2 কি বুজাইছে একোই বুজা নাই খালি ডিৰেকশ্যন উল্টা বুজাইছে বাকি সব ঠিক আছে তাৰ মানে আমি ইয়াৰ পৰা কি গম পাইছোঁ e1 and e2 are equal but opposite in direction বাহ সব গম পাম সব জানো হৈ গ'ল জানিলো আমি কি গম পালো যে একোই নাই যি আছে আছে খালি মাইনাসটো আমি কি কম অপোজিট ডিৰেকশ্যনত আছে তাৰ মানে কি e1 মানে যেখিনি e1 যেখিনি ইন্টেন্সিটি দেখাইছে e2 এ সেইখিনি ইন্টেন্সিটি দেখাইছে খালি কোনটো দিশত দেখাইছে উল্টা ডিৰেকশ্যনত দেখাইছে মানে তো হেইটোৱে মাইনাস আছে মানে কি মানে হেইটোৱে মানে হেইটোৱে সো এতিয়া যদি e1 আৰু e2 সেম হয় যদি e1 আৰু e2 একে হয় তেতিয়া মই ফিগাৰটো দেখাম তোমালোকক ভালকে চাবা বস্তু এতিয়া কথাখিনি ভালকে শুনিবা অলপ যদি e1 আৰু e2 একে হয় আৰু বিপৰীত দিশত হয় তেতিয়া হলে সোয়া e1 sin θ কোনফালে আহিছে e1 sin θ তো তলফালে আহিছে e1 sin θ কোনফালে আহিছে তলফালে e2 sin θ ওপৰ ফালে তাৰ মানে কি দুয়োটা বল সমান আৰু দুয়োটা কি কৰিছে টানিছে নেকি তুমি এটা এইফালে টানিছে এটা সেইফালে টানিছে দুয়োটা বল সমান তাহলে তেতিয়া টোটাল ফোর্স কিমান হ'ব 0 হ'ব নে নাই মানে যদি টোটাল এটা ফোর্সত এইফালে টানিছে এটা ফোর্সে এইফালে টানিছে তেতিয়ালে কি হ'ব দুয়োটা ফোর্স ইকুয়াল হৈ যাব অৰ্থাৎ এইটো পয়েন্টত টোটাল ফোর্স কিমান থাকিব মানে পি পয়েন্টত টোটাল ফোর্স কিমান হৈ যাব 0 মই এই এগিন হি ৰচিটনাৰ এক্সাম্পলটো লব পাৰা ৰচিটনা খেলত কি কৰে দুইফালৰ পৰা টানি থাকে যেতিয়ালৈকে একফালে ফোর্স বেছি নহয় তেতিয়ালৈকে সেই মানুহকেইটা সেইফালে গুচি নাযায় হয় নাই আৰু যেতিয়ালৈকে ইকুয়াল হৈ থাকে কোনো কাক হিলাব নোৱাৰে তাৰ মানে কি যিটো পয়েন্টৰ পৰা ৰচিটোৰ যিটো মিড পয়েন্ট যিটো পয়েন্টত ফোর্স গোটেইখিনি হি হৈ আছে তাৰ পৰা কিমান তাৰ পৰা ফোর্সটো কিমান হৈ আছে
সেই জায়গাটোত বা সেই পইণ্টত টোটেল ফ'ৰ্চটো কিমান হৈ আছে 0 হৈ আছে মানে যিটো পইণ্টৰ পৰা তোমাৰ ফালে ৰছীটো মানে ফ'ৰ্চটো অহা আৰম্ভ হৈছে আৰু যিটো পইণ্টৰ পৰা সেইফালে ৰছীটো যোৱা আৰম্ভ কৰিছে সেই পইণ্টত সেই যিটো কোইনসাইডিং পইণ্ট সেই পইণ্টত কিমান হৈ আছে টোটেল ফ'ৰ্চটো 0 হৈ আছে অৰ্থাৎ এইটো তলফালে আহিছে এইটো ওপৰফালে আহিছে ইকুৱেল এতিয়া চোৱা ইকুৱেল ফ'ৰ্চ হ'লে কিমান হ'ব এইখিনি সাপোজ ইটোৰ মানটো 5 আছে ই1ৰ মানটো 5 আছে তেতিয়া কিমান 5 sin থিটা মানে যিমান এফালে 5 sin থিটা হ'ব লাগিব তো 5 sin থিটা তলফালে 5 sin থিটা ওপৰফালে এফালে 10 নিউটন এফালে 10 নিউটন 10 আৰু 10 কিমান হ'ব মানে যদি লব্ধমান লোৱা যায় টোটেল ফ'ৰ্চ লোৱা যায় তেতিয়া এইখিনি কিমান পাইছো আমি 0 পাই আছো তো এইটো যেটো কম্পোনেন্ট আছে e1 আৰু e2 ইকুৱেল হোৱা কাৰণে এই যেটো কম্পোনেন্ট আছে এই কম্পোনেন্টটো কি হৈ গ'ল আমাৰ 0 হৈ গ'ল অৰ্থাৎ e2 sin থিটা আৰু e1 sin থিটা যেটো কম্পোনেন্ট সেই কম্পোনেন্ট দুটো আমাৰ কি হৈ যাব 0 হৈ যাব ইমান দূৰ আহি ফালে এ হ'ব লাগিছিল না মানে না ইমান ক্যালকুলেশন কৰিলো কৰি ফালে এতিয়া 0 পাই আছো কি হ'ব চোৱা তাৰ মানে আমি কি পাইছো e1 আৰু e2 সেম আমি এতিয়া কম কি যদি দুইটা সেম যে কৈ আছো তহত দুটা একে তো তহতৰ একো ভ্যালু নাই তহতে তাক তহতিৰ মত নিচিনা তহতিৰ মতে তহতে থাকে ভালে তো e1 sin থিটা প্লাস e2 sin থিটা is equal to 0 আমি এখিনি পালো কারণ e1 is equal to e2 হয়েছে অপোজিট ডাইরেকশন আছে তো এটু কি হবে 0 হৈ যাব তো যেতিয়া এইখিনি 0 হৈ যাব থাকিব কি অনলি এটাই ডাইরেকশনত থাকিব সেই ডাইরেকশন কোনটো পি আর ডাইরেকশনত তার মানে এতিয়া আমি কি লিখিম এতিয়া হে ঘটনাটোৰ মূল কাহিনীতে এতিয়া লাস্ট ফাইট একদম ক্লাইম্যাক্স তো এখিনি এনি আছিল কাম নোহোৱাকে আছিল খালি কনফিউজ কৰিছে খালি দৌৰাই আছে আমাক তো আমি দেখাই দিলো কি এতৰ কোনো ভ্যালু নাই তো 0 হৈ আছে তো আমি এতৰ পিছত নালাগো এতিয়া আমি ইয়াৰ পিছতহে লাগিম তো পি বিন্দুত মোট কিমান হ'ব এতেকে পি বিন্দুত মোট প্ৰাবল্য টোটাল ফিল্ড এট পইণ্ট পি টোটাল ফিল্ড এট পইণ্ট পি কিমান হ'ব again e is equal to e1 এইটো ডাইরেকশনত কি আছে এইটো ডাইরেকশনত কেইটা আছে কিন্তু 0 হৈ গ'ল এফালে দুটো আছে চোৱা এটা হল e1 cos θ এটা হল e2 cos θ তেতিয়ালে কিমান লিখিম e is equal to e1 cos θ plus e2 cos θ হাই হাই দুইটা cos θ ওকে মুছে দিলা কমাই যেহেতু e1 আৰু e2 সেম হয়নে নাই এটো পাইছিলো যে এতে মই লিখিছিলো e1 is equal to minus e2 আমি কি পাইছো e1 is equal to minus e2 অর্থাৎ e1 আৰু e2 ৰ ম্যাগনিটিউড সেম খালি ডাইরেকশন উল্টা তো আমাক কি লাগে ইয়াতে ম্যাগনিটিউড লাগে ডাইরেকশনৰ আমাৰ দৰকাৰ নাই এতিয়া ডাইরেকশন এটাই আছে এটো দুইটা একফালে আছে ওকে তো e is equal to যদি তুমি কি কৰিব পাৰা e1 ৰ ঠাইত e2 বহাব পাৰা বা e2 ৰ ঠাইত e1 বহাব পাৰা যেটো বহা বহালে হ'ল ঠিক আছে মই e1 ৰ ঠাইত যদি e2 বহাও কি হ'ব যেহেতু e1 আৰু e2 সমান তো e1 ৰ ঠাইত কি দিম e2 তো e2 cos θ প্লাস e2 cos θ কিমান হ'ব দুটা e2 cos θ হৈ গ'ল নে নাই তো e is equal to 2 e2 cos θ পালো আমি বাপৰে বাপ কি হে না পাওয়ার e is equal to 2 e2 cos θ এতিয়া সোয়া এই e2 ৰ মান কিমান আছিল e is equal to 2 into e2 মানে হল 1/4 pi epsilon naught আমি পাইছো দে ইকুয়েশন নাম্বার 2 e2 কত পাইছিলো ইকুয়েশন নাম্বার 2 e2 পাইছিলো তো 1/4 pi epsilon naught into কি আছিল q divided by r square plus a square into cos θ লাগিল লেঠা নহয় cos θ আৰু কি হয় কি হ'ব cos θ কোৰ পৰা আহিল মাজতে বহি আছে তে ইয়াৰ কি হ'ব একো নহয় আমি উলাই দিম আমি সব জানো নহয় আমি সব কৰিব পাৰো ভাঙিবও জানো চিঙিবও জানো একো নাজানো মাজে 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 এইটো নাজানো যে আমি কি নাজানো হয়নে নাই ওকে তো চোৱা আমি কি লৈছো আমি পাইছো e is equal to 2 into 1 by এখিনি into এখিনি cos θ এটা cos θ উলিয়াব লাগে কোৰ পৰা এটো ট্ৰায়াঙ্গলৰ পৰা মই cos দিলাম কাৰণ
কাৰণ মই কি লৈছিলোঁ যিটো ভেক্টৰ আছিল মই ইটো লৈছিলোঁ তো ইটো থকা যিটো ট্ৰাইংগল আছে মই এই ইটোৰ পৰা cos θ টো উলিয়াম বা যিকোনো এটা ট্ৰাইংগলৰ পৰা ওলাব পাৰা তুমি e1 ৰ পৰা ওলাব পাৰা তুমি ইটোৰ পৰা ওলাব পাৰা ঠিক আছে তো একে উলিয়াব ভ্যালুটো একে উলিয়াব পাৰাম আমি তো এই যিটো ট্ৰাইংগল আছে এইটো ট্ৰাইংগলৰ পৰা cos θ কিমান হ'ব from triangle OBP from triangle OBP এটা OBP ট্ৰাইংগলৰ পৰা আমি কি পাম cos θ is equal to ভূমি বাই কৰ্ণ হয় না বেস বাই হাইপোটেনাস তো ইয়াৰ বেস কোনটো এটা যদি থিতা হয় এটা পারপেন্ডিকুলার এটা বেস হৈ যাব বেস ইজ OB divided by বেস বাই হাইপোটেনাস PB তো OB মানে কিমান আৰু PB মানে কিমান OB মানে A দেখা পাইছো ডাইরেক্ট ফিগার A আৰু PB মানে PB মানে কিমান আছে আমি এটা উলাইছিলো PB যেতে উলাইছিলো হেটো ট্রায়াঙ্গলৰ পৰা পাইথাগোৰাছ ল যদি লোৱা যায় এইটো ট্রায়াঙ্গলৰ পাইথাগোৰাছ ল হলে PB স্কয়ার = কিমান হ'ব লাগিব OP স্কয়ার প্লাস BP স্কয়ার তার মানে সরি BP নহয় BO স্কয়ার তো PB স্কয়ার = OP মানে কিমান R স্কয়ার প্লাস এটো আছিল A স্কয়ার তো PB স্কয়ার মানে যদি এইখিনি হয় তেতিয়ালে PB কিমান হ'ব √R স্কয়ার প্লাস A স্কয়ার রাইট তো PB তো কি পালো আমি R স্কয়ার প্লাস A স্কয়ার এইখিনি এতে বহাই দিয়া √R স্কয়ার প্লাস A স্কয়ার এটা cos θ ৰ মানটো সেইটো ইকুয়েশন নম্বৰ 3 বা কিমান বা হ'ব কন্টিনিউ কৰি থাকিলে হল এই ইকুয়েশন নম্বৰ 3 তে তো বহাই দিলে হল E is equal to 2 into 1 by 4 pi epsilon naught মানে ইকুয়েশন 3 implies লিখি লব পাৰা এতে 3 implies E is equal to 2 into 1 by 4 pi epsilon naught into Q by R square plus A square into cos θ মানে কিমান পাইছো A by √R square plus A square এতে কোনোবা এটা বস্তুৰ ওপৰত যদি ৰুট থাকে তাৰ পাৱাৰটো কিমান হয় আমি জানো হাফ right see root of x মানে কি x to the power half তো similarly এখিনি পাওয়ার এখিনি root আছে মানে কি ইয়ার পাওয়ার হাফ আছে তো root 2 উঠাই দিকে আমি পাওয়ার দি দিম এবার তো E is equal to 2 into 1 by 4 pi epsilon naught Q by R square plus A square divided by A by এটো কি লিখিম R square plus A square power whole to the power মানে half okay এটা আর অলপ মডিফাই কৰি দিও ইয়াকে এক ফার্স্ট লিখি ললো 1 by 4 pi epsilon naught এই 2 ইয়াৰ লগত মাল্টিপ্লাই কৰা ওপৰত লিখিম টুৱাইস q into a কি লিখিলো আমাক ডাইপোল মোমেন্ট লাগে ইয়াতে আমি ডাইপোল মোমেন্ট পাও ইয়াৰ পৰা তো টুৱাইস q into a লিখিম তলত কিমান হ'ব R square plus A square আকৌ R square plus A square যদি বেস সেম থাকে পাওয়ার বিলাক কি হৈ যায় প্লাস হৈ যায় মাল্টিপ্লাই হৈ থাকিলে তো ইয়াতে আছে হাফ ইয়াতে আছে 1 তো ইহতৰ পাওয়ার কেটা যোগ কৰি দিলে কিমান হ'ব 1 plus half is equal to 3/2 তো ইয়াতে হ'ব R square plus A square 3/2 তো টুৱাইস q into A মানে কিমান ডাইপোল মোমেন্ট 1 by 4 pi epsilon naught twice q into A মানে হল P by R square plus A square 3/2 and this is the expression for electric field at the equatorial line of the dipole তো ইয়াতে আকৌ কিছুমান কন্ডিশন আহিব আগৰটো নিচিনাকে সেই কন্ডিশনটো হল কেনেকুৱা যদি এগেইন এইটো যদি আৰতকে বহুত বেছি হয় সরি কম হয় r2 যদি বহুত দীঘল হৈ যায় a ৰ তুলনাত তেতিয়ালে a2 অলমোস্ট কি হৈ যাব ইকুয়াল টু 0 if a is much less than r then a is almost is equal to 0 তো যদি a2 অলমোস্ট ইকুয়াল টু 0 হয় তেতিয়ালে ইয়াৰ পৰা আমি কি পাও e is equal to 1 by 4 pi epsilon naught
পি বাই আৰ স্কুৱেৰ এইটো 0 হৈ যাব তো আৰ স্কুৱেৰ পাৱাৰ থাকিব কিমান 3/2 তো ইয়াৰে স্কুৱেৰ আৰু এইটো 2 কেনসেল হৈ যাব কাৰণ পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰবিলাক কি হয় পূৰণ হৈ যায় তো পূৰণ হৈ গ'লে 2 আৰু 2 টো কেনসেল হৈ যাব থাকিল কিমান e is equal to 1/4 pi epsilon naught into p by 2 আর 2 ক্যান্সেল হয়ে গেল থাকিল কি r কিউব এখানে এইখিনিতে 1/4 pi epsilon naught হচ্ছে কনস্ট্যান্ট p হচ্ছে কি ডাইপোল মোমেন্ট তো ডাইপোল মোমেন্ট আর এইখিনি দুইটা যদি কনস্ট্যান্ট হয় আমি কি কব পারো এই আগৰটোৰ নিচিনাকে e is proportional to 1/r cube বুলি কব পারো কি লিখিম since p by 4 pi epsilon naught is equal to constant তো এটা হলো আমার স্পেশাল কন্ডিশন তো ইয়ার ভেক্টর ফর্মটো কি হবো এখন খালি এর উপর ভেক্টর দিয়ে দেব পির উপর ভেক্টর দিয়ে দেয় এইখিনি ইন ভেক্টর ফর্ম e is equal to 1/4 pi epsilon naught p by r square plus a square 3/2 মানে ভেক্টর ফর্মটো এইটো মেইন যে ইকুয়েশন এইটোৰ পৰা আমি ভেক্টর ফর্মটো লৈ আছো ঠিক আছে তো এইটো হল আমাৰ এক্সপ্রেশন কিহৰ কাৰণে ইকুইটৰিয়েল লাইন এটাত কোনো একটা দ্বিমেৰুৰ নিৰক্ষৰেখা বা বিষুৱীয় ৰেখা বা কোনো একটা লম্ব ৰেখাৰ কোনো একটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান আই হোপ তোমালোকে বুজি পাইছা জাস্ট গো থ্ৰু দি ভিডিও and then we will discuss in the next class till then take care and bye bye